হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মোক বনাবৰ কাৰণে বহুতখিনি কেণ্ডিডেটছে ৰিকুৱেষ্ট কৰিছিলে। এইবাৰ যিসকলে প্ৰিলিমিনাৰী দিছিলে বা যিসকলে এইবাৰ মেইনছৰ কাৰণে কোৱালিফাই হৈছিলে। চ' ইয়াতে এটা পোষ্ট আছিলে এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ বা এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ নহয় বা ছুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ। ঠিক আছে, এই গোটেই তিনিটা একেটা গ্ৰেডৰ পোষ্টে হয়, একেটা ডিপাৰ্টমেণ্টৰে হয়। চ' আছাম ইণ্ডাষ্ট্ৰি ছাৰ্ভিচৰ কেডাৰৰ আণ্ডাৰত পৰে। চ' ইয়াতে আপোনালোকে APSCৰ এইবাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন 2024 এডভাৰটাইজমেণ্টত এই পোষ্টটোৰ কথা উল্লেখ কৰা দেখিব। মই এবাৰ এডভাৰটাইজমেণ্টত দেখুৱাই দিছোঁ আপোনালোকক, যদিহে আপোনালোকে কেনেবাকৈ পাহৰি গৈছে। চ' ইয়াতে 6 নম্বৰটো দেখিছে এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা ছুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ। ঠিক আছে, চ' টোটেল 23টা পোষ্ট আছিলে আৰু এইটো যদি আমি পে স্কেল বা গ্ৰেড পে'টো চাওঁ, তেতিয়াহ'লে আমি যদি স্ক্ৰল কৰোঁ তেতিয়া দেখিব 6 নম্বৰ পইণ্টটো চাব, চিৰিয়েল নম্বৰ 6ত এইটো পে স্কেল। পে বেণ্ড 4ত পৰে 30,000 to 1,10,000, গ্ৰেড পে 12,700। চ' ইয়াৰ ইকুইভেলেণ্ট পোষ্টবিলাক হ'ল লেবাৰ অফিচাৰ, ডিষ্ট্ৰিক্ট ট্ৰেন্সপৰ্ট অফিচাৰ মানে DTO, ব্লক ডেভেলপমেণ্ট অফিচাৰ, এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ অফ কোঅপাৰেটিভ ছ'চাইটিজ, তাৰপিছত আছাম ফাইনেন্স ছাৰ্ভিচ, ঠিক আছে, আছাম আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ। এই গোটেইবিলাক এইটো পে স্কেল বা পে বেণ্ডত পৰে। আৰু তেনেকৈ ছুপ্ৰিটেণ্ডেণ্ট অফ টেক্সেছ, ছুপ্ৰিটেণ্ডেণ্ট অফ এক্সাইজ, সেই তেনেকুৱা পোষ্টবিলাকো এইটোৰ একেই মানে একেটা পে স্কেলত একেটা পে বেণ্ডতে পৰে। চ' গোটেইকেইটা ইকুইভেলেণ্ট পোষ্টে হয়, খালি ডিপাৰ্টমেণ্ট ৱাইজ পাৱাৰৰ ইফাল সিফাল আছে, পাৱাৰ আৰু ৰেছপনচিবিলিটিছবিলাকৰ। চ' এই পোষ্টটোৰ কাৰণে আগতে কেতিয়াও মই ভিডিঅ' বনোৱা নাছিলোঁ আৰু হয়তো আপোনালোকে ইউটিউবতো এই পোষ্টটোৰ এগেইনষ্টে কোনো তেনেকুৱা ভিডিঅ' নাপাব। চ' আজিৰ ভিডিঅ'টোত আছাম ইণ্ডাষ্ট্ৰিজ ছাৰ্ভিচৰ যোনটো পোষ্ট আছে এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ বা এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ, ছুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এই পোষ্টটোৰ বিষয়ে আমি আলোচনা কৰিম। ইয়াৰে চেলেৰি কেলকুলেশ্যনৰ বিষয়ে জানিম, তাৰপিছত ৱৰ্ক প্ৰফাইল আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন। কেৰিয়াৰ প্ৰগ্ৰেশ্যন মানে আপোনালোকে প্ৰমোশ্যন পাই পেলাই কিমানটো ৰেংকলৈকে যাব পাৰিব। ঠিক আছে, চ' এই আছাম ইণ্ডাষ্ট্ৰিজ ছাৰ্ভিচৰ কেডাৰত যোনকেইটা পোষ্টৰ কথা ক'লোঁ মই, AMI, ঠিক আছে, AIO আৰু ছুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ, এই গোটেইকেইটা আছাম ইণ্ডাষ্ট্ৰিজ ছাৰ্ভিচ কেডাৰৰ হয় আৰু ইয়াৰ ভিতৰত আপোনালোকে যিকোনো এটা পজিশ্যন পাব পাৰে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ক্লিয়াৰ কৰাৰ পাছত, যদি আপোনালোকৰ ছাৰ্ভিচ প্ৰিফাৰেঞ্চত এইটো উল্লেখ আছে। ঠিক আছে, ইয়াতে চেলাৰী কেলকুলেশ্যনত যদি প্ৰথমতে চাওঁ, পে স্কেলটো 30,000 to 1,10,000, পে বেণ্ড 4, গ্ৰেড পে 12,700। আৰু এতিয়া আমি বেচিক পে কেলকুলেশ্যন কৰোঁতে আমি ন্যূনতম 30,000টো ল'ম মিনিমাম, তাৰপিছত গ্ৰেড পে ল'ম 12,700, হ'ব বেচিক পে হ'ব 42,700। আৰু ডিয়াৰনেছ এলাৱেঞ্চটো আপোনালোকে উইথ ইফেক্ট ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই আগষ্ট মাহত ডিক্লেয়াৰ কৰিব আৰু ষ্টেট গভৰ্ণমেণ্টে হয়তো ছেপ্টেম্বৰ মাহত ডিক্লেয়াৰ কৰিব উইথ ইফেক্ট ফ্ৰম 1 জুলাই 2025। জুলাই 1 তাৰিখৰ পৰা ডিয়াৰনেছ এলাৱেঞ্চটো DAটো 58% বেচিক পে কৰি দিলে। চ' এতিয়া যদি বেচিক পে 58% ধৰোঁ, 58% অফ 42,700, 24,766 ৰুপিজ। ঠিক আছে, চ' দেৰিকৈ পালেও আপোনালোকে জইন কৰাৰ পাছত পালেও আপোনালোকে জুলাই 1 তাৰিখৰ পৰা গোটেইখিনি এৰিয়াৰ হিচাপে পাই যাব। হাউচ ৰেণ্ট এলাৱেঞ্চ যদি চাওঁ তেতিয়াহ'লে 10%, 8% আৰু 7% অফ বেচিক পে হয়। 10% আপোনালোকৰ যেতিয়া গুৱাহাটীৰ নিচিনা মেট্ৰ'পলিছ চহৰত বা তেনেকুৱা চহৰত, ডাঙৰ চহৰত পষ্টিং হ'ব, টায়াৰ 1 চহৰত, তেতিয়া আপোনালোকে 10% পাব হাউচ ৰেণ্ট এলাৱেঞ্চ। তাৰপাছত বাকী যোনবিলাক টায়াৰ 2 চহৰ লাইক ডিব্ৰুগড়, যোৰহাট, তেজপুৰ, তেনেকুৱা ধৰণৰ চহৰত যদি পষ্টিং পায় তেনেহ'লে 8%, আৰু লগতে চাব ডিভিজনবিলাকত যদি পষ্টিং পায় বা ক'ৰ ডিষ্ট্ৰিক্টবিলাকত যদি পষ্টিং পায় তেতিয়াহ'লে 7% হ'ব। ঠিক আছে, ক'ৰ ডিষ্ট্ৰিক্ট বা ৰুৰেল এৰিয়াবিলাকত, ঠিক আছে, বা ছেমি আৰ্বান এৰিয়াবিলাকত 7%। চ' ইয়াতে আমি হাউচ ৰেণ্ট এলাৱেঞ্চ কেলকুলেট কৰোঁতে 10% অফ বেচিক পে ল'ম, মানে গুৱাহাটীত যদি পষ্টিং পাই কোনটো হাউচ ৰেণ্ট এলাৱেঞ্চ পাব সেইটো ল'ম। 10% অফ বেচিক পে বা 10% অফ 42,700, 4,270 ৰুপিজ। আৰু ইয়াতে এটা কথা কৈ দিছোঁ, আপোনালোকে যেতিয়া গভৰ্ণমেণ্ট কোৱাৰ্টাৰ পাব তেতিয়া এই হাউচ ৰেণ্ট এলাৱেঞ্চটো আপোনালোকৰ এড নহয়। ঠিক আছে, ইয়াতে কিন্তু এই যোনটো ছাৰ্ভিচ কেডাৰ আছে ইয়াতে কোনো গভৰ্ণমেণ্ট কোৱাৰ্টাৰ মই যিমানখিনি জানো এলট কৰা নহয়, তেওঁলোকৰ কোনো গভৰ্ণমেণ্ট তেনেকুৱা একমডেশ্যন নিদিয়ে। চ' সেইটো কাৰণে আপোনালোকে হাউচ ৰেণ্ট এলাৱেঞ্চটো পাব। চ' ইয়াতে মেডিকেল এলাৱেঞ্চ 600 পাব। চ' গ্ৰছ চেলাৰী হ'ব বেচিক পে 42,700 প্লাছ DA 24,766 প্লাছ হাউচ ৰেণ্ট এলাৱেঞ্চ 10% অফ বেচিক পে ধৰিছোঁ 4,270 প্লাছ মেডিকেল এলাৱেঞ্চ 600। চ' টোটেল গ্ৰছ চেলাৰীটো হ'ব 72,366। এইটো গ্ৰছ চেলাৰী হয়। গ্ৰছ চেলাৰীৰ পৰা আপোনালোকৰ কিছুমান ডিডাকশ্যন হ'ব। চ' ডিডাকশ্যন কৰিলে মানে আপোনালোকৰ নেশ্যনেল পেঞ্চন ছিষ্টেম, NPS বা ইউনিফাইড পেঞ্চন স্কিম, UPS, যিকোনো এটা আপোনালোকে অপ্ট কৰিব পাৰে। যোনটো আপোনালোকে চিলেক্ট কৰিব সেইটোৰ বেচিছত 10% অফ বেচিক পে প্লাছ DA আপোনালোকৰ কটা হ'ব। চ' বেচিক পে প্লাছ DA যদি এড কৰোঁ তেতিয়াহ'লে 10% অফ 67,466 হ'ব। চ' 6,747 ৰুপিজ প্ৰত্যেক মাহে আপোনালোকৰ ডিডাক্ট কৰিব। তাৰপিছত গ্ৰুপ ইঞ্চুৰেঞ্চ স্কিমৰ পৰা 300 ৰুপিজ ডিডাক্ট কৰিব আৰু মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা বা
600 rupees ইয়াতে ডিডাক্ট কৰিব ঠিক আছে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা ক্লাছ 1 ৰ কাৰণে 600 আকৌ ক্লাছ 2 ৰ কাৰণে তেনেকৈ কমি আহি দিব 425 নে 450 rupees সেই তেনেকৈ কমি আহে সাৰ্ভিস গ্ৰেডটো লৈ পেলাই ইয়াতে যেহেতু এটো ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট হয় এটো মই আগতে আপোনালোকক লিখি দিছিল ওপৰতে এটো এটা ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট ঠিক আছে সো এটো ক্লাছ 1 গেজেটেড অফিচাৰ পোষ্ট সো ইয়াতে 600 rupees ডিডাক্ট হ'ব মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা তাৰ পিছত প্ৰফেশনাল টেক্স 200 সো টোটাল ডিডাকশন হৈ যাব আপোনালোকৰ এনপিএছ বা ইউপিএছত ডিডাক্ট হ'ব 6747 প্লাস 300 গ্ৰুপ ইন্সুৰেন্স স্কিম প্লাস মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা 500 rupees এটো 500 নহয় এটো 600 হ'ব লাগিছিল সো ইয়াতে অকমান ভুল হ'ল এটো 600 হ'ব লাগিছিল দে ইয়াতে কাৰেকচন এটা আছে আৰু ₹208 সো ইয়াতে যদি ডিডাক্ট কৰো 7755 নহয় 7655 rupees ইয়াতে ডিডাক্ট হ'ব ঠিক আছে সো ইয়াতে যেহেতু 500 ধৰিলো 600 ধৰিলে মানে আৰু 100 টকা এটা বেছিকে ডিডাক্ট হ'ব সো 7855 rupees এটা ডিডাক্ট হ'ব সো তেতিয়া নেট ইনহেন্ড স্যালাৰি হ'ব 72366 পাইছিলো গ্ৰোছ স্যালাৰি তাৰ পৰা 7855 ডিডাক্ট কৰিলে মানে 64511 rupees হ'ব লগতে ট্ৰেভেলিং এলাউন্স আৰু স্পেশাল এলাউন্স হেগিটা মই ইয়াতে আপোনাক দেখুৱা নাই কাৰণ ট্ৰেভেলিং এলাউন্স প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে বেলেগ থাকে কেতিয়াবা কিছুমান ডিপাৰ্টমেণ্টত ট্ৰেভেল কৰিব লাগে বেছিকে ট্ৰেভেল কৰিব লগা হয় কিছুমান ডিপাৰ্টমেণ্টত গভৰ্ণমেণ্ট ভেহিকল পায় যেনেকৈ এচিএছ এপিএছ কিছুমান ডিপাৰ্টমেণ্টত আকৌ তেলখিনি পায় ঠিক আছে পেট্ৰল এলাউন্স পায় সো তেনেকুৱা ধৰণৰ ট্ৰেভেলিং এলাউন্সবিলাক সবতে বেলেগ সো সেইটো কাৰণে ইয়াতে এড কৰা নাই প্লাস স্পেশাল এলাউন্স সো তেনেকৈ যদি চাওঁ আমি আপোনালোকৰ স্যালাৰিটো এৰাউণ্ড 68000 মান ইয়াতে হ'ব লাগে নেট ইনহেন্ড স্যালাৰি ঠিক আছে এইটো ষ্টাৰ্টিং স্যালাৰি হয় বাকি বাঢ়ি গৈ থাকিব আৰু ডিএসিএ বিলাকটো ইনক্ৰিজ হৈ গৈ থাকে আৰু লগতে পেমেন্টটো যেতিয়া চেঞ্জ হৈ গৈ থাকিব প্ৰমোশন পাব তেতিয়া স্যালাৰি বাঢ়ি গৈ থাকিব এইটো ষ্টাৰ্টিং ইনহেন্ড স্যালাৰি আপোনালোকে এৰাউণ্ড 68000 মান পাব বুলি ধৰি লওক স্পেশাল এলাউন্স মানে কেতিয়াবা যদি কিবা স্পেশাল ডিউটি থাকে তেতিয়া স্পেশাল এলাউন্স ইয়াতে পায় তো এৰাউণ্ড 68000 আপোনালোকে ইনহেন্ড স্যালাৰি এইটো চাকৰিত আপোনালোকে পাব ঠিক আছে ওয়ার্ক বা জব প্রোফাইলটো হ'ল এন এসিস্টেন্ট ইন্ডাস্ট্রিজ অফিসার or superintendent of industries or assistant manager of industries in Assam is a key officer in the Commissionerate of Industries and Commerce playing a role in the district level administration of industrial development ঠিক আছে সো এই যোগিতা পোস্ট আছে হেগিটা এসিস্টেন্ট ইন্ডাস্ট্রিজ অফিসার বা সুপারিনটেন্ডেন্ট অফ ইন্ডাস্ট্রিজ বা এসিস্টেন্ট ম্যানেজাৰ অফ ইন্ডাস্ট্রিজ হেতু এই অসমৰ এই কিটা পোস্টে এটা কি অফিসাৰ হয় কমিশনাৰেট অফ ইন্ডাস্ট্রিজ এণ্ড কমাৰ্চত সো কমিশনাৰেট অফ ইন্ডাস্ট্রিজ এণ্ড কমাৰ্চত পৰে আৰু ইয়াতে এটা ভালকে ক্ৰুচিয়েল ৰোল প্লে কৰে ডিস্ট্ৰিক্ট লেভেল এডমিনিষ্ট্ৰেশ্যন ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ডিস্ট্ৰিক্ট লেভেল এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত যেতিয়া তেওঁলোকে ডিস্ট্ৰিক্ট লেভেল এডমিনিষ্ট্ৰেশ্যন চলাবলগীয়া হয় ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ ইণ্ডাষ্ট্ৰিয়েল এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত ইয়াতে কি ৰোল এটা প্লে কৰে ঠিক আছে আৰু দেয়াৰ ৰেছপনচিবিলিটিজ ইনক্লুড অভাৰচিং ভেৰিয়াছ এছপেক্টছ অফ ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যন ডেভেলপমেণ্ট এণ্ড মেনেজমেণ্ট উইদিন দেয়াৰ ডিজিগনেটেড এৰিয়া অফেন উইদিন এ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ ঠিক আছে DICC ঠিক আছে DICCৰ আণ্ডাৰত তেওঁলোকৰ ৰেছপনচিবিলিটিজবিলাক ইয়াত বহুতবিলাক থাকে যেনেকৈ ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যনৰ এছপেক্টবিলাক চাই লগতে ডেভেলপমেণ্ট চাই মেনেজমেণ্ট চাই আৰু তেওঁলোকৰ যোনটো ডেজিগনেটেড এৰিয়া আৰু সেই ডেজিগনেটেড এৰিয়াটো অফেন উইদিন আ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰত পৰে DICCত পৰে দে ৱৰ্ক আণ্ডাৰ দি গাইডেন্স অফ দি জেনেৰেল মেনেজাৰ অফ DICC এণ্ড মে অলছ' ছুপাৰভাইজ আদাৰ ষ্টাফ মেম্বাৰ্ছ ঠিক আছে চ' তেওঁলোকে জেনেৰেল মেনেজাৰৰ গাইডেন্সত তেওঁলোকে কৰে আৰু লগতে কিছুমান অন্য ষ্টাফ মেম্বাৰ্ছকো তেওঁলোকে ছুপাৰভাইজ কৰিবলগীয়া হয় ঠিক আছে আৰু লগতে হিয়াৰ্ছ আ মোৰ ডিটেইল ব্ৰেকগ্ৰাউণ্ডবিলাক হ'ল ডিটেইল যদি ব্ৰেকডাউন কৰোঁ ৰুলছবিলাক তেতিয়াহ'লে কি ৰেছপনচিবিলিটিছবিলাক হ'ল ইণ্ডাষ্ট্ৰিয়েল প্ৰমোশ্যন এণ্ড ডেভেলপমেণ্ট চুপাৰিনটেণ্ডেণ্টছ বা যোনকেইটা পোষ্ট ইয়াতে উল্লেখ কৰা আছে ইয়াৰ ভিতৰত যিকোনো এটা পোষ্ট পাব ঠিক আছে চ' ইয়াতে মই ইয়াতে জাষ্ট চুপাৰিনটেণ্ডেণ্ট লিখি দিছোঁ চুপাৰিনটেণ্ডেণ্টছ আৰ ইনভলভ ইন আইডেণ্টিফাইং পটেঞ্চিয়েল ইণ্ডাষ্ট্ৰিজ প্ৰভাইডিং ছাপৰ্ট টু এণ্টাৰপ্ৰিনাৰ্ছ এণ্ড ফেচিলিটিং দি এষ্টাব্লিছমেণ্ট অফ নিউ বিজনেছেছ ঠিক আছে চ' ইয়াতে পটেঞ্চিয়েল বিজনেছবিলাক আইডেণ্টিফাই কৰাত তেওঁলোকে সহায় কৰে আৰু লগতে এণ্টাৰপ্ৰিনাৰ্ছবিলাকক ছাপৰ্ট প্ৰভাইড কৰে আৰু লগতে নিউ বিজনেছ এষ্টাব্লিছমেণ্ট কৰাটো তেওঁলোকে ফেচিলিটেট কৰে ঠিক আছে মেনেজমেণ্ট অফ DICC চ' ডে টু ডে অপাৰেশ্যনছবিলাক ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ ডে টু ডে অপাৰেশ্যনছবিলাক তেওঁলোকে মেনেজ কৰে লগতে ষ্টাফ ছুপাৰভিজন কৰে ৰেকৰ্ড মেইনটেইন কৰে আৰু লগতে স্মুথ ফাংচনিং যাতে হৈ থাকে গোটেই ডিপাৰ্টমেণ্টবিলাকৰ মানে ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰবিলাকৰ চ' ডে টু ডে স্মুথ ফাংচনিং যাতে হৈ থাকে তেওঁলোকে সেইটো বস্তু এনচিয়'ৰ কৰে ঠিক আছে ইমপ্লিমেণ্টেশ্যন অফ গভৰ্ণমেণ্ট স্কিমছ ঠিক আছে দে প্লে আৰ ৰোল ইন ইমপ্লিমেণ্টিং ভেৰিয়াছ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট স্কিমছ এণ্ড পলিচিছ অফ দি ষ্টেট গভৰ্ণমেণ্ট এনচিয়ৰিং দেয়াৰ ৰিচ দি ইণ্টেণ্ডেড বেনিফিচিয়াৰিজ তেওঁলোকে গভৰ্ণমেণ্ট স্কিমছবিলাক তেওঁলোকে ইমপ্লিমেণ্ট কৰে আৰু লগতে গভৰ্ণমেণ্ট স্কিমছৰ পলিচিছবিলাক ইমপ্লিমেণ্ট কৰে ষ্টেট গভৰ্ণমেণ্টৰ আৰু লগতে ইণ্টেণ্ডেড বেনিফিচিয়াৰিজবিলাকত যাতে সেই স্কিমখিনি এপ্লাই হয় তেওঁলোকে ৰিচ হয় পায়গৈ যাতে বেনিফিচিয়াৰিজবিলাকে যাতে সেইখিনি স্কিমৰ যাতে সুবিধাখিনি লাভ কৰিব পাৰে সেইখিনি বস্তু তেওঁলোকে ইয়াতে চোৱা চিতা কৰে যেনেকৈ আপোনালোকৰ
কিছুমান বহুতবিলাক এতিয়া এণ্টাৰপ্ৰিনাৰ স্কিমছ অসমতো বহুত আছে মুখ্যমন্ত্ৰীৰ বহুতখিনি স্কিমছ তেওঁলোকে আছে মহিলাৰ ওপৰতো স্কিমছ আছে ইউথবিলাকৰ ওপৰত স্কিমছ আছে স্কিল ডেভেলপমেণ্টৰ স্কিমছ আছে চ' সেইখিনি তেওঁলোকে চোৱা চিতা কৰে তাৰপিছত আছে কোঅৰ্ডিনেশ্যন এণ্ড লাইচন ঠিক আছে দে lies with other government departments, financial institutions and stakeholders to foster collaboration and support for industrial growth. তেওঁলোকে collaborate কৰে অন্য গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছবিলাক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ আৰু ষ্টেকহোল্ডাৰ্ছবিলাকৰ ছ' ডেট তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থত তেওঁলোকৰ অন্য ডিপাৰ্টমেণ্টৰ লগতো কোলাবৰেট বা কোঅৰ্ডিনেট কৰি পেলাই ছাপৰ্ট পাব পাৰে ঠিক আছে ছ' নেক্সটটো হৈ গ'ল মনিটৰিং এণ্ড ৰিপৰ্টিং দে মনিটৰ দি প্ৰগ্ৰেছ অফ ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ কালেক্ট ডাটা এণ্ড প্ৰিপেয়াৰ ৰিপৰ্টছ ফৰ হায়াৰ অথৰিটিজ অন দি ষ্টেটাছ অফ ইণ্ডাষ্ট্ৰিজ উইদিন দিয়াৰ জুৰিছডিকশ্যন ঠিক আছে ছ' তেওঁলোকে মনিটৰ কৰে ইণ্ডাষ্ট্ৰিয়েল ইউনিটছবিলাকৰ প্ৰগ্ৰেছবিলাক ডাটা কালেক্ট কৰে আৰু লগতে ৰিপৰ্ট প্ৰিপেয়াৰ কৰে আৰু লগতে হায়াৰ অথৰিটিজবিলাকক ছাবমিট কৰে ৰিপৰ্টবিলাক আৰু ইণ্ডাষ্ট্ৰিজ তেওঁলোকৰ জুৰিছডিকশ্যনত যোনবিলাক ইণ্ডাষ্ট্ৰিজ আছে সেইবিলাকৰ ষ্টেটাছবিলাক তেওঁলোকে মাজে মাজে চেক কৰি থাকে সেইখিনি বস্তু ইনস্পেক্ট কৰে স্পেচিফিক টাস্কবিলাক হৈ গ'ল ডিপেণ্ডিং অন দি স্পেচিফিক DICC এণ্ড দি নিডছ অফ দি এৰিয়া টাস্ক মে ইনক্লুড assisting with the registration of new industrial units তেওঁলোকে new industrial units বিলাক registration কৰাত তেওঁলোকে assist কৰে facilitating access to loans and subsidies for entrepreneurs so entrepreneurs বিলাকৰ loans আৰু subsidies বিলাক facilitate কৰাৰ ক্ষেত্ৰত access দিয়াৰ ক্ষেত্ৰত facilitate কৰে সেইখিনি বস্তু সুবিধা কৰি দিয়ে আৰু providing technical guidance and support to industries চ' ইণ্ডাষ্ট্ৰিজবিলাকক যোনখিনি টেকনিকেল গাইডেন্স আৰু ছাপৰ্ট লাগে সেইখিনি তেওঁলোকে প্ৰভাইড কৰে আৰু লগতে অৰ্গেনাইজিং ৱৰ্কশ্বপছ এণ্ড ট্ৰেইনিং প্ৰগ্ৰেমছ ফৰ এণ্টাৰপ্ৰিনাৰ্ছ চ' এণ্টাৰপ্ৰিনাৰ্ছসকলৰ কাৰণে ৱৰ্কশ্বপছ আৰু ট্ৰেইনিং প্ৰগ্ৰেমছবিলাক তেওঁলোকে অৰ্গেনাইজ কৰে ঠিক আছে আৰু কণ্ডাক্টিং ইনস্পেকশ্যনছ অফ ইণ্ডাষ্ট্ৰিয়েল ইউনিটছ টু এনচিয়'ৰ কমপ্লায়েন্স উইথ ৰেগুলেশ্যন চ' গভৰ্ণমেণ্ট ৰুলছ এণ্ড ৰেগুলেশ্যনছবিলাক ইণ্ডাষ্ট্ৰিয়েল ইউনিটছবিলাকে ভালকৈ ফ'ল' কৰিছে নাই সেইখিনিৰ কাৰণে তেওঁলোকে ইনস্পেকশ্যনছবিলাক কণ্ডাক্ট কৰে ইণ্ডাষ্ট্ৰিয়েল ইউনিটছবিলাকত তেওঁলোকে ভিজিট কৰিবলগীয়া হয় চ' সেইখিনি তেওঁলোকৰ ডিউটি থাকে ৰিপৰ্টিং ষ্ট্ৰাকচাৰটো হৈ গ'ল চুপাৰিনটেণ্ডেণ্টছবিলাকে টিপিকেলি ৰিপৰ্ট কৰে জেনেৰেল মেনেজাৰ অফ দি ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ চেণ্টাৰ DICCক ৰিপৰ্ট কৰে ইয়াতে চুপাৰিনটেণ্ডেণ্টছ বুলি লিখিছোঁ কিন্তু চুপাৰিনটেণ্ডেণ্টছ নহয় গোটেইকেইটা পোষ্টে আছে যোনবিলাক মই যোনকেইটা দিছোঁ এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰু এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ এই গোটেইকেইটা একে টাইপৰে পোষ্ট হয় যিকোনো এটা আপোনালোকে ডেজিগনেশ্যন ইয়াতে পাব ঠিক আছে চ' ইয়াতে সেইখিনি কৰে আৰু জেনেৰেল মেনেজাৰ ইণ্টাৰ্ণ ৰিপৰ্টছ টু দি হায়াৰ অথৰিটিজ উইদিন দি কমিশ্যনাৰেট অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ আৰু প্ৰথমতে তেওঁলোকে জেনেৰেল মেনেজাৰক ৰিপৰ্ট কৰি DICC আৰু জেনেৰেল মেনেজাৰে সেই ৰিপৰ্টটো আকৌ হায়াৰ অথৰিটিজক শ্ব' কৰে বা ছাবমিট কৰে কমিশ্যনাৰেট অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চৰ আৰু অভাৰঅল যদি আমি চাওঁ যে এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ অৰ চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ অৰ এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ ইজ এ ক্ৰুচিয়েল লিংক ইন দি চেইন অফ industrial development in Assam, working at the grassroots level to facilitate growth, support entrepreneurs, and implement government policies. Their role is essential for creating a conducive environment for businesses to thrive and contribute to the state's economy. ঠিক আছে চ' এই এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ আৰু এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজবিলাকে বহুত ক্ৰুচিয়েল ৰোল এটা প্লে কৰে তেওঁলোকে এটা গভৰ্ণমেণ্ট আৰু ইণ্ডাষ্ট্ৰিজবিলাকৰ মাজত এটা ক্ৰুচিয়েল লিংক হিচাপে কাম কৰে আৰু লগতে ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্টবিলাকৰ ক্ষেত্ৰত তেওঁলোকে অসমত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টবিলাকৰ ক্ষেত্ৰত তেওঁলোকে সেইখিনি হেল্প কৰে এছিষ্ট কৰে আৰু লগতে গ্ৰাছৰুট লেভেলৰ পৰা তেওঁলোকে কাম কৰি যায় চ' ডেট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টটো আমাৰ ষ্টেটত অসমত ৰাজ্যত গ্ৰ'থ ফেচিলেট কৰিব পাৰে এণ্টাৰপ্ৰিনাৰ্ছবিলাকক ছাপৰ্ট দিয়ে আৰু লগতে গভৰ্ণমেণ্ট পলিচিছবিলাক ইমপ্লিমেণ্ট কৰে আৰু লগতে এটা কণ্ডাক্টিভ এনভাইৰনমেণ্ট বিজনেছৰ কাৰণে এটা কণ্ডাক্টিভ এনভাইৰনমেণ্ট ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত তেওঁলোকে এটা এছেঞ্চিয়েল ৰোল প্লে কৰে আৰু লগতে ষ্টেটছ ইকনমিৰ ক্ষেত্ৰত তেওঁলোকে বহুতখিনি কণ্ট্ৰিবিউট কৰে খালি তেওঁলোকে গভৰ্ণমেণ্ট এজেণ্ট হিচাপে কাম কৰে গভৰ্ণমেণ্টৰ থ্ৰুৱেদিয়ে কাম কৰে গভৰ্ণমেণ্টৰ অৰ্ডাৰতে কাম কৰে আৰু গভৰ্ণমেণ্টৰ হৈ পেলাই গোটেইখিনি বস্তু কণ্ট্ৰিবিউট কৰে ষ্টেট ইকনমিখন ৰান কৰাৰ ক্ষেত্ৰত মানে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল ইকনমিখন ৰান কৰাৰ ক্ষেত্ৰত ঠিক আছে চ' এতিয়া যদি আমি কেৰিয়াৰ প্ৰগ্ৰেশ্যনৰ কথা চাওঁ কেৰিয়াৰ প্ৰগ্ৰেশ্যনটো যদি চাওঁ এই পষ্টটোৰ আপোনালোকে প্ৰথম বস্তু হৈ গ'ল এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ বা এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ ইয়াৰ ভিতৰত যিকোনো এটা পোষ্ট পাব তাৰপিছত এটা প্ৰমোশ্যন পালে এছিষ্টেণ্ট ডাইৰেক্টৰ অফ কটেজ ইণ্ডাষ্ট্ৰিজ পাব তাৰ ওপৰৰ আৰু এটা প্ৰমোশ্যন পালে ডেপুটি ডাইৰেক্টৰ নহয়বা ফাংচনেল মেনেজাৰ নহয়বা প্ৰজেক্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ পাব যিকোনো এটা পাব ইয়াৰ ভিতৰত ডেপুটি ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ নহয়বা ফাংচনেল মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ নহয়বা প্ৰজেক্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ সেই যিকোনো এটা পোষ্ট পাব তাৰ ওপৰ পোষ্ট হৈ গ'ল জইণ্ট ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ নহয়বা জেনেৰেল মেনেজাৰ অফ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰ মানে DICCবিলাকৰ জেনেৰেল মেনেজাৰ হ'ব পাৰিব নহয়বা এডিশ্যনেল ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ হ'বগৈ ইয়াৰ ওপৰত আৰু লগতে ফাইনেল ৰেংকটো হৈ গ'ল ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ নহয়বা কমিশ্যনাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ আৰু এই ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ আৰু কমিশ্যনাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চটো সদায় IAS বা ACS অফিচাৰবিলাকৰ কাৰণে ৰিজাৰ্ভ থাকে আপোনালোকে ইয়াতে এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা চুপাৰিনটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ বা এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ হিচাপে জইন কৰি পেলাই আপোনালোকে কেতিয়াও ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ বা কমিশ্যনাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ আপোনালোকে হ'বগৈ নোৱাৰে হাইয়েষ্ট ৰেংক আপোনালোকে এডিশ্যনেল ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজলৈকে পাব মানে
এটলিষ্ট আপোনালোকে লাইফ টাইমত 4টা প্ৰমোশ্যন পোৱাৰ ইয়াত সম্ভাৱনা থাকিব বাকী যোনটো ফাইনেল ৰেংক আছে যোনটো হায়েষ্ট ৰেংক আছে ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ বা কমিশ্যনাৰেট অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ সেইটো ACS বা IAS অফিচাৰবিলাকৰ কাৰণে ৰিজাৰ্ভ থাকে সেইটো কাৰণে আছাম চিভিল ছাৰ্ভিচটো আপোনালোকে যেতিয়া দেখিব হায়াৰকিত তেতিয়াহ'লে সদায় আছাম চিভিল ছাৰ্ভিচটোৱে সদায় সকলোৱে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে সেইটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ মেইন কাৰণ এইটোৱে আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টত গ'লে মানে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ আপোনালোকে বছ বনি যাব এতিয়া ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট DTOবিলাক ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ থাকে কিন্তু DTOয়ে কেতিয়াও গৈ পেলাই কমিশ্যনাৰেট অফ ট্ৰেন্সপৰ্ট বা মেনেজিং ডাইৰেক্টৰ অফ ট্ৰেন্সপৰ্ট হ'ব নোৱাৰে ঠিক আছে মেনেজিং ডাইৰেক্টৰ অফ ASTC বা কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্ট হ'বগৈ নোৱাৰে সদায় তাতে IAS বা ACS অফিচাৰে আপোনালোকে দেখিব ঠিক আছে চ' আৰু লগতে সেই চিভিল ছাৰ্ভেণ্টবিলাককে দেখিব যোনখিনি ডাইৰেক্ট গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যনৰ লগত চিভিল এডমিনিষ্ট্ৰেশ্যনৰ লগত জড়িত হৈ থাকে তেওঁলোককে হায়েষ্ট পজিশ্যনবিলাক দিয়া হয় ঠিক তেনেদৰে অন্য ছেক্ৰেটেৰিয়েটতো আপোনালোকে ডিপাৰ্টমেণ্টবিলাকৰ এতিয়া হেল্থ ছেক্ৰেটেৰীয়ে হওক বা প্ৰিন্সিপাল ছেক্ৰেটেৰী অফ হেল্থ এডিশ্যনেল ছেক্ৰেটেৰী অফ হেল্থ সেইবিলাক সদায় ACS বা IAS অফিচাৰ হৈ কেতিয়াও ডক্টৰক নিদিয়ে ঠিক আছে ডক্টৰবিলাক থাকে হেল্থ ডিপাৰ্টমেণ্টত ডক্টৰবিলাক হেল্থ ডিপাৰ্টমেণ্টৰ হায়াৰকিত থাকে কিন্তু হ'লেও হায়েষ্ট ৰেংকবিলাক ছেক্ৰেটেৰী ৰেংকবিলাক সদায় ACS বা IAS অফিচাৰক দিয়ে সেইকাৰণেতো ACS বা IAS অফিচাৰবিলাকক আপোনালোকৰ ইয়াতে সমাজত মানে আমাৰ ছ'চাইটিত এটা সন্মান আছে কাৰণ সেইটো ৰেংক পালে মানে আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টৰ সদায় বছ হ'বগৈ পাৰে বা সম্ভাৱনা থাকে ঠিক আছে চ' সেইটোৱে হৈ গ'ল চ' ইয়াতে কথাটো হ'ল যে আপোনালোকে প্ৰমোশ্যনবিলাক কিমান বছৰৰ আপোনালোকে ইণ্টাৰভিউত পাব চ' প্ৰথম প্ৰমোশ্যনটো যোনটো এছিষ্টেণ্ট ডাইৰেক্টৰ কটেজ ইণ্ডাষ্ট্ৰিজ সেইটোৰ কাৰণে প্ৰমোশ্যন পাবৰ কাৰণে আপোনালোকে মিনিমাম 5 years চাকৰি কৰিব লাগে 5 years চাকৰি কৰাৰ পিছত আপোনালোকৰ পাৰফৰ্মেঞ্চ ৰিভিউ হয় তাৰোপৰি আপোনালোকে ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰি যাব লাগিব তাৰপিছত এছিষ্টেণ্ট ডাইৰেক্টৰ কটেজ ইণ্ডাষ্ট্ৰিজ পাব এনে 5 বছৰত আপোনালোকে কোৱালিফাই হৈ যায় এক্সাম দিবৰ কাৰণে আৰু আজিকালি 5 বছৰতে প্ৰমোশ্যন হয় নোহোৱাও নহয় কিন্তু চবেই নাপায়গৈ এতিয়া ধৰক ওপৰলৈ হায়াৰকিত যিমানে ওপৰলৈ গৈ থাকিব তেনেকৈ পষ্ট কমি গৈ থাকিব এতিয়া এডিশ্যনেল ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ হয়তো গোটেই অসমত হয়তো খুব বেছি 5টা বা 7টা পোষ্ট আছে চ' সেইকাৰণে গোটেইবিলাকে হোৱাটো পচিবল নহয় চ' সেইটো কাৰণে গোটেইবিলাক সকলোৱে প্ৰমোশ্যন নাপাবগৈ পাৰে কেতিয়াবা আগপিছ হৈ পেলাই বয়সৰ ইফাল সিফাল হৈ পেলাই কেতিয়াবা আপোনালোকে ছাৰ্ভ কৰিবলৈ পাবগৈ পাৰে ঠিক আছে এনেই মিনিমাম 5 yearsতে পায় কিছুমানে 5 yearsত পায় কিছুমানে হয়তো 7-8 years বা 10 yearsও লাগি যায় ঠিক তেনেদৰে আকৌ ডেপুটি ডাইৰেক্টৰ ফাংচনেল মেনেজাৰৰ পৰা প্ৰজেক্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজ পাবৰ কাৰণে আকৌ এছিষ্টেণ্ট ডাইৰেক্টৰৰ পিছত আকৌ 5 to 7 years আপোনালোকে চাকৰি কৰিব লাগিব তেতিয়াহে পাব তাৰপিছত জইণ্ট ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ বা জেনেৰেল মেনেজাৰ অফ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ চ' সেইখিনি পাবৰ কাৰণে আকৌ আনাডাৰ 5 years 6 years চাকৰি কৰিব লাগিব তেনেকৈ কোৱালিফাই হ'ব ডিপাৰ্টমেণ্টেল এক্সামছবিলাক ক্লিয়াৰ কৰিব লাগিব লগতে পাৰফৰ্মেঞ্চ ৰিভিউ হ'ব আপোনালোকে গোটেইখিনি বস্তু চোৱাৰ পিছতে আপোনালোকে প্ৰমোশ্যন পাব চ' জেনেৰেলি এনেই যদি আমি অফিচিয়েল ৰুলছবিলাক চাওঁ ছাৰ্ভিচ ৰুল চাওঁ তেতিয়াহ'লে আপোনালোকে জইণ্ট ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ বা জেনেৰেল মেনেজাৰ GM অফ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ DICCৰ জেনেৰেল মেনেজাৰ হ'বৰ কাৰণে বা জইণ্ট ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ হ'বৰ কাৰণে এৰাউণ্ড 20 years মান লাগে কিন্তু আজিকালি সেই 20 yearsটো গৈ পেলাই 26-27 years হৈ গৈছেগৈ ঠিক আছে তাৰপিছত এডিশ্যনেল ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ হিচাপে আপোনালোকে হয়তো লাষ্ট ৰিটায়াৰমেণ্টৰ 2 বছৰ বা কেতিয়াবা কিছুমানে হয়তো বয়স বেছি হ'লে মানে 4 মাহ 5 মাহ 6 মাহ তেনেকৈহে আপোনালোকে পাবগৈ সেই ৰেংকটো পায়গৈ আৰু যেনে তেনে ঠিক আছে কেতিয়াবা এডিশ্যনেল ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ বহুতে নাপায়গৈ জইণ্ট ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ বা জেনেৰেল GM অফ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰিজ চেণ্টাৰতে ৰিটায়াৰ হৈ যায় বাকী ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ বা কমিশ্যনাৰ অফ ইণ্ডাষ্ট্ৰিজ এণ্ড কমাৰ্চ সেইটো IAS বা ACS অফিচাৰবিলাককে দিয়ে আপোনালোকে ইয়াত জইন কৰি নাপাব যদি ACS অফিচাৰ হয় তেতিয়া ইয়াৰে হ'ব পাৰিব ঠিক আছে ঠিক তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে সকলোৱে আচলতে সদায় আপোনালোকক যেতিয়া কোচিংবিলাক কৰোৱা হয় তেতিয়া সদায় UPSCৰ চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ কোচিং কৰিলে সদায় IAS হয় কোনোবাই IPS পালে মানে আকৌ পৰীক্ষা দি মাল্টিপল টাইমছ পৰীক্ষা দি IAS পাবলৈ চেষ্টা কৰে ইয়াতো ঠিক তেনেকুৱা ধৰণৰ কথা APSCৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত কোনোবাই যদি তলৰ অন্য এলাইট ছাৰ্ভিচ কেডাৰবিলাক পায় এইবিলাকতো এলাইট ছাৰ্ভিচ কেডাৰ হয় এইবিলাক পালেও আকৌ ACS অফিচাৰ হ'বৰ কাৰণে তেওঁলোকে আকৌ পৰীক্ষা দিয়ে ঠিক আছে চ' ACS হ'লে মানে আপোনালোকে যিকোনো ডিপাৰ্টমেণ্টত গৈ পেলাই আপোনালোকে যিকোনো ডিপাৰ্টমেণ্ট ইয়াতে ভাৰ্চেটাইলিটি থাকে ৰোলটোত যিকোনো ডিপাৰ্টমেণ্টত আপোনালোকে বছ হ'বগৈ পাৰে এতিয়া চাব গ'লে যিকোনো আপোনালোকে এতিয়া ষ্টেট GST চুপ্ৰিটেণ্ডেণ্ট অফ GST হিচাপে জইন কৰিব কিন্তু চুপ্ৰিটেণ্ডেণ্ট অফ GST হয়তো কেতিয়াবা কাচিত এজন বা দুজনে কমিশ্যনাৰেট অফ GST হ'ব পাৰে চ' কমিশ্যনাৰ অফ GST জেনেৰেলি ACS বা IAS অফিচাৰকে পাতি দিয়েগৈ লাষ্টত ঠিক আছে সেই তেনেকুৱা ধৰণৰ কথা চ' এইটোৱে আছিলে আপোনালোকে আজিৰ ভিডিঅ'টোত গম পালে যে এছিষ্টেণ্ট ইণ্ডাষ্ট্ৰিজ অফিচাৰ বা চুপ্ৰিটেণ্ডেণ্ট অফ ইণ্ডাষ্ট্ৰিজ বা এছিষ্টেণ্ট মেনেজাৰ অফ ইণ্ডাষ্ট্ৰিজবিলাকৰ চেলেৰি কেলকুলেশ্যন কেনেকুৱা হয় চেলেৰি কিমান পাব নেট ইনহেণ্ড চেলাৰী ষ্টাৰ্টিং চেলাৰী
লগতে আপোনালোকৰ ৱৰ্ক প্ৰফাইল বা জব প্ৰফাইলটো কেনেকুৱা হ'ব আৰু কেৰিয়াৰ প্ৰগ্ৰেশ্যন কেনেকুৱা হ'ব সেইখিনিৰ ওপৰত আজি ভিডিঅ'টো বনালোঁ আই হোপ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ল বাকী কমেণ্ট ছেকশ্যনত জনাব কাৰোবাৰ কিবা যদি ডাউট থাকে কুৱেশ্যন থাকে আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত মোক জনাব তেতিয়াহে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'জ আপোনালোকক আনিব পাৰিম আপোনালোকৰ পৰা ফিডবেকটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু লগতে বাকী নেক্সট APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত এইটো পোষ্ট থাকে অহাবাৰো চাগে হয়তো এইটো পোষ্ট ওলাব চ' নেক্সট ইয়েৰৰ কাৰণেও আপোনালোকে এইখিনি বস্তু ফ'ল' কৰিব পাৰিব ইয়াতে চেলাৰী কেলকুলেশ্যনটো অলপ বাঢ়ি যাব ডিয়াৰনেছ এলাৱেঞ্চটো হয়তো বেলেগ বেলেগ হৈ থাকিব এতিয়া 58% চলি আছে DA টো কাৰণ মাৰ্কেট ইনফ্লেশ্যনৰ ওপৰত ডিপেণ্ড কৰে চ' DA টো হয়তো বাঢ়িব পাৰে অহা আকৌ 3 মাহৰ পিছত আকৌ DA টো ৰিভাইজ হ'লে মানে আকৌ 58%টো হয়তো 60% কৰি দিব চ' তেনেকুৱা হৈ থাকে বাকীখিনি অলমষ্ট মৰলেছ একেই থাকে ঠিক আছে চ' এতিয়া বাকী আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ পষ্ট ওলাইছে অনলাইন এপ্লিকেশ্যন ইতিমধ্যে হৈ আছে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ লাষ্ট ডেট আছে 5th আগষ্ট চ' ইয়াৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 349ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চো আছে মান্থলি বেচিছত আছে 2024 ফুল ইয়েৰ 2025 জুলাইলৈকে কভাৰ কৰা হৈছে আগষ্ট মাহটো কমপ্লিট হোৱাৰ পিছত আগষ্ট মাহৰ কাৰেণ্ট এফেয়াৰ্ছো পাই যাব ছেপ্টেম্বৰ ফাৰ্ষ্ট উইকত চ' আপোনালোকে 99 ৰুপিছত কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চটো ল'ব পাৰে লাইফ টাইমৰ কাৰণে প্ৰত্যেক মাহে কাৰেণ্ট এফেয়াৰ্ছ পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট বা অন্য ফি পে'মেণ্ট কৰিব নালাগে ঠিক আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ ষ্টেটিষ্টিক্সৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ অন ইংলিছ আৰু পেপাৰ টু কাৰেণ্ট এফেয়াৰ্ছ মেথমেটিক্স ৰিজনিং 150ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ 249 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ৰিক্ৰুইটমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 299ত এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত APSC এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজৰ ওপৰত 249ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইমৰ কাৰণে পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে বুলি চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰে 9706557851ত আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিছোঁ আৰু লগতে আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম